ঘৰত আছোহি গাঁৱৰ ঘৰত এই টিকাফটা ৰ'দ বুলি কয় যে টিকাফটা ৰ'দত মই ঘূৰি আছোঁ ছাগলী বিচাৰি সেইফালে ছাগলী দুজনীমান দেখিছোঁ ঘৰত মানে পোৱালিটোৱে চিঞৰি আছে মানে সেইকাৰণে মানে আহিছোঁ পথাৰলৈ সেইফালে এজনী ছাগলী দেখিছোঁ এই ৰ'দত মুখ চুখ ঢাকি একেবাৰে আহিছোঁ ৰাস্তাত ইমান গৰম নহয় এই ৰ'দটো চাওক বৰষুণ দিলেও বৰষুণ দিয়ে সূৰ্য দেৱতা একদম ৰ'দ দিলেও বহুত ৰ'দ দিয়ে এইফালে আহি আছোঁ এতিয়া ৰাস্তাত পকা ৰাস্তাত বহুত গৰম একদম ডাঙৰ চেণ্ডেল এযোৰ পিন্ধি লৈছোঁ এইজনীয়ে হ'ব লাগে ছাগলীজনী হয়নে নহয় নাজানো আৰু ওচৰলৈ আহিছোঁ এইজনীয়ে হ'ব লাগে পথাৰবিলাক চাওকচোন ইমান বেছি ধুনীয়া লাগিছে ৰুই গৈছিলেহে ৰোৱাবিলাক সঁচাকৈ বহুত বেছি ভাল লাগিছে সেউজীয়া বুলি ক'লে এনেও বহুত বেছি ভাল লাগে আৰু এইফালে ৰাস্তাটো খোজ দিবই নোৱাৰি পকা একেবাৰে গৰম হৈ গৈছে আৰু এয়া হৈছে আমাৰ এইখিনি মাটি ঠিক কৰি থৈছোঁ চাহ পুলি ৰুবৰ কাৰণে দেখিছে এয়া দেখাই দিছোঁ অলপ বাম কৰি থৈছোঁ পথাৰ মাটি আছিলে আৰু এতিয়া আমি এইখিনি মাটি চাটি উঠাই দিছোঁ ড্ৰেইন মাৰি দিছোঁ আৰু এতিয়া চাহ লগাব লাগিব ৰাস্তাটো এইটো চাওক ইমান যে গৰম নহয় ক'বই নালাগে আৰু ছাগলী বিচাৰি অহা মানুহ দেখিছেনে একদম ছাগলী কৈ ঘৰ পালেগৈ কিজানি পথাৰত ছাগলীজনী নেদেখিলোঁ মই এই ওচৰৰে মানুহ এঘৰত মানে গা ভাল নাইকিয়া হৈছিলে খবৰ এটা ল'বৰ কাৰণে সোমাই দিলোঁ ছাগলী বিচাৰি গৈ ঘৰ আহি পাইছোঁহি এয়া দেখিছে মোতকৈ আগে ঘৰ পালেহি দৰ্জা মুখত একেবাৰে ঘৰখীয়া হৈ আছে দৰ্জাখন খুলি থৈ গৈছিলোঁ ওচৰৰে মানুহৰ ঘৰত সোমালোঁ যেতিয়া ঘৰখন দেখিয়ে আছিলোঁ কিন্তু তাই কেতিয়া আহিলে সেইটোহে গম নাপালোঁ দেখিছেনে দৰ্জা মুখত আহি একদম ঘৰখীয়া হৈ আছে আৰু এই টিপকলি পোৱালীজনীয়ে মানে এইজনীয়ে চিঞৰি আছিলে সেইকাৰণে মানে মই মাকজনী বিচাৰি যাব লগা হ'ল আৰু ভিতৰত আহি দেখিছোঁ একদম এয়া দৰ্জা মুখত ঘৰখীয়া আৰু এইফালে দেখিছেনে একদম ব্লেক পান্থা একেবাৰে আমাৰ ঘৰৰ ভিতৰত দৰ্জা খুলি থৈ গ'লেও মানুহ সোমাবলৈ ভয় কৰিব কোনো মানুহে সোমাব নোৱাৰে আমাৰ ভিতৰত দেখিছে এইফালে এটা পিতকলি এইটি একেবাৰে অকণমানি পোৱালি এটি আৰু এইফালে এটা সিটো ৰুমত এটা এইফালে গোটেই ৰুমকেইটাতে মানে আমাৰ ব্লেক পান্থা কোনো আমাৰ ঘৰত সোমাব নোৱাৰে চাওক আমাৰ মানে বস্তুবোৰ কি ক'ম আৰু দেখিছেনে সকল আহিয়ে থাকে মানুহৰ ওচৰলৈ এইফালে এইকেইটা হাঁহ দেখিছেনে বহুত শকত হাঁহ এইকেইটা কিন্তু আমি ঘৰত মাৰি খাবলৈ বেয়া পাওঁ সেইকাৰণে আমি হাঁহ কুকুৰা কিবাকিবি আমি ঘৰত মাৰি নাখাওঁ কিন্তু দেই এয়া দেখিছেনে এতিয়া আহিয়ে থাকে অকল খাবই লাগে এইজোপা আমাৰ নেমু লাগি আছে কিন্তু দেই কিন্তু পাতৰ লগত মিলি আছে যে সেইকাৰণে ভালকৈ নেমুবিলাক দেখা নাপায় এয়া চাওক এইয়া নেমু দেখিছে বহুত ডাঙৰ ডাঙৰ নেমুকেইটা দেখাই দিছোঁ আৰু নিজৰ ঘৰৰ বাৰীৰে বস্তু কৈও ভাল লাগে খায়ো ভাল লাগে নহয় দেখাই দিছোঁ দেই সেইকাৰণে এমাহৰ মূৰত ঘৰলৈ আহিলোঁ ঘৰখন চাফ চিকুণ কৰিলোঁ বিশ্বকৰ্মা পূজা পাতিলোঁ আৰু এতিয়া টালি টোপোলা বান্ধি শিৱসাগৰলৈ যাবলৈ ওলাইছোঁ এয়া দেখিছেনে চাহপাত এইকেইটা আৰু এইফালে এয়া হৈছে এইকেইটা নেমু বাৰীৰে নেমু হয় কাঁইট বহুত আছে গছজোপাত যেনে তেনে কেইটামান পাৰি ল'লোঁ আৰু এতিয়া শিৱসাগৰলৈ যাওঁ বহুত বেছি ৰ'দটো চোকা আছিলে সেইকাৰণে এতিয়া বতৰটো অলপ ঠাণ্ডা কৰিছে এতিয়া লাহে লাহে যাম আৰু শিৱসাগৰলৈ আৰু এইখিনি আকৌ প্ৰসাদ আছিলে ফ্ৰিজতে ইয়াত খাবলৈ মানুহ নাই আমাৰ ঘৰত সেইকাৰণে মই লৈ যাওঁ শিৱসাগৰতে আমি লগে ভাগে খামগৈ আৰু এতিয়া ওলাওঁ বেছি দেৰি নকৰোঁ গৈ থাকোঁ শিৱসাগৰলৈ